গুৰুজনাৰ তিথিত সকলোকে শ্ৰদ্ধা জনাইছোঁ আৰু ৰাতিপুৱাই নামষাৰ গাই মই আজি ছিংগাপুৰ প্ৰগ্ৰাম আছে সো গতিকে গুৰুজনাৰ সেৱা কৰি কাম আগবাঢ়িব লৈছোঁ কাইলৈ হয়তো মই ছিংগাপুৰলৈ যাব লাগিব কিন্তু যোৱাৰ আগতে মই অসমীয়া ডেকা চামৰ উদ্দেশ্যিক শংকৰ গুৰুজনাকে এষাৰ কথা ক'ব বিচাৰিছিলোঁ যদি চাই যে আমাৰ যিখন ফটো শংকৰ গুৰুজনা দেখা যায় সেইখন বিষ্ণু ৰাভাই অঁকা এখন ফটো কলাগুৰু বিষ্ণু ৰাভা বা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকা অসমীয়া জীৱনৰ তিনিজন আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি তেওঁলোকৰ কাৰণে শংকৰদেৱ আছিলে আদৰ্শ তেওঁলোকৰ কাৰণে শংকৰদেৱ আছিলে সৃষ্টিৰ এটা অনুপ্ৰেৰণা আৰু আমিও আমাৰ জীৱনত শংকৰ গুৰু আদৰ্শক লৈ আগুৱাৰ চেষ্টা কৰিছোঁ আৰু গুৰুজনাক বন্দনা কৰিবলৈ এষাৰ মই নতুন চামক ক'ব খোজোঁ মোৰ আজিকালি মনটো বেয়া লাগে যে তেতিয়াই লিখিছিল ভূপেন ৰাজে গাই মোক গুৰু লাগে বুলি শিক্ষিত বিশ্বই জগতক জাননী দিলোঁ জগতৰ এগুৰু শংকৰ গুৰুকে অন্ধলাই নিচিনিলোঁ এই পৰিৱেশটো সদায় দেখি থাকোঁ শংকৰ গুৰু ইমান মহিমা আমাৰ নতুন চামে গম নাপায় আমাৰ অসমতে এজন ব্যক্তি এনেকুৱা টেলেণ্টেড মানুহ ক'ৰবাত জন্ম হৈছেনে আমি ভাৰতনাট্যম দেখিছোঁ কুচিপুডি দেখিছোঁ কথক মোহিনীয়াট্টম আমাৰ মণিপুৰী সকলো ভাৰতবৰ্ষত 8টা ধ্ৰুপদী নৃত্য আছে তাৰে 7টা যুগ যুগান্তৰ ধৰি অহা এটা কৃষ্টিৰ সংস্কাৰৰ কাৰণে সৃষ্টি হোৱা নৃত্য শংকৰদেৱে সৃষ্টি কৰিছিল এজন ব্যক্তিয়ে সৃষ্টি কৰিছিল সত্ৰীয়া নৃত্য গিৰিশ কাৰ্ণাডে কৈছিল আমি এটা শংকৰদেৱ মুভমেণ্ট কৰিছিলোঁ দিল্লীত কৰিছিলোঁ বেংগলোৰত কৰিছিলোঁ মুম্বাইত কৰিছিলোঁ তেতিয়া বহু মানুহ লগ পাইছিলোঁ তেতিয়া গম পাইছিলোঁ গিৰিশ কাৰ্ণাডে কৈছিল যে ভাৰতত প্ৰথম মডাৰ্ণ ড্ৰামা আধুনিক ড্ৰামাৰ সৃষ্টি কৰিছিল শংকৰদেৱে চিহ্ন যাত্ৰাখন ভাৰতৰ ইতিহাসৰ প্ৰথমখন ড্ৰামা বুলি কোৱা হয় তাৰপিছত নৃত্য কথা ক'লোৱেই বাকী পৰিশীলিত সমাজ অসমীয়া সমাজৰ কথা মহাত্মা গান্ধীয়ে কি কৈছে জানেনে যে অসমত যে জাতিভেদ কথা নাই বা ডাউৰি চাউৰি নাই তাৰ মেইন অসমত যিটো সংস্কৃতি সমাজ শংকৰদেৱে সৃষ্টি কৰা কোনে কৈছে মহাত্মা গান্ধীয়ে কৈছে সো বিশ্বৰ বিভিন্ন পণ্ডিতে মানে শংকৰদেৱৰ কথা এজন শ্ৰেষ্ঠ মনীষী হিচাপে আমি তেওঁক ধৰ্মৰ গণ্ডিৰ মাজত ৰাখিলোঁ কিন্তু শংকৰদেৱে আমাক কি দিলে গীত নাট বাদ্য কপিলী মুখৰ পৰা কমৰা অনাই মাটি খোল গঢ়াইলান্ত শংকৰ গোসাঁই ৰহাৰ কহাৰ আহি পেলাই আমাৰ খোল তাল বজালে অসমীয়া সংস্কৃতি সৃষ্টি কৰিলে গীত নাট্য এখন সমাজৰ নামঘৰত তেতিয়া আগতে সেই সময়ত শংকৰদেৱ সৃষ্টিৰ সময়ত যেতিয়া নৰবলি নিচিনা ঘটনা ঘটিছিল উচ্চ নিচৰ কথা আছিল দুখীয়া মানুহে বা নিচ বুলি ধৰা মানুহে নাম যাব নোৱাৰিছিল ধৰ্ম কৰিব নোৱাৰিছিল কিন্তু শংকৰদেৱে জাতিভেদ কথাটো আঁতৰাই পেলাই এখন সুখীৰ সমাজৰ আৰম্ভ কৰিলে আৰু এই সমাজখন এই সংস্কৃতি এই নৃত্য গীত আৰু এখন শক্তিশালী অসমীয়া জাতি অসমীয়া জনজীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজন মহান অসমীয়াজনৰ আজি তিথিত শ্ৰদ্ধা জনাইছোঁ ভক্তি জনাইছোঁ আৰু আশা কৰিছোঁ নতুন চামে শংকৰদেৱক শিকক বাহিৰত যাব নালাগে অসমতে আছে সংস্কৃতিৰ উপাদান সোপান আৰু ভৱিষ্যতৰ ৰূপৰেখা ধন্যবাদ